ইতিমধ্যে কিছু সময়ৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ যিখন প্ৰাৰ্থী তালিকা সেইখন প্ৰকাশ কৰিছে আৰু মোৰ লগত এই মুহূৰ্তত আছে বৰপেটা সমষ্টিত টিকট লাভ কৰা দীপ বায়ন ডাঙৰীয়া। প্ৰথমতে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। কি ক'ব বিচাৰিব আপোনাৰ এতিয়া ধৰি লওক এটা নতুন আপুনি যুদ্ধৰ কাৰণে এখন নতুন যুদ্ধৰ কাৰণে সাজু হ'বলগীয়া হৈছে? হয়, আচলতে ৰাজনৈতিক জীৱনটোত বহু বছৰ ধৰি আছোঁ আৰু এইটো আমাৰ নতুন যুদ্ধ নহয়। আচলতে আমি বিভিন্ন প্ৰকাৰ মই নিজে কেতিয়াও বিধায়ক বা এমপিৰ পদবীত মই নিৰ্বাচন খেলা নাই, কিন্তু বহু নিৰ্বাচনত আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ পেলাই সমুখ সমৰৰ পৰা যুদ্ধ দিছোঁ। গতিকে যুদ্ধখন মোৰ কাৰণে বৰ বেছি পুৰণিও নহয়, কিন্তু হয় এমপি হিচাপে মোক যি দলে দায়িত্ব দি পেলাই আস্থা ৰাখিছে, বিশ্বাস ৰাখিছে, মই তাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, CLP লিডাৰ আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াকে আদি কৰি আমাৰ শীৰ্ষ নেতৃত্ব জিতেন্দ্ৰ সিং ডাঙৰীয়া, খাৰ্গেজীকে আদি কৰি ৰাহুল গান্ধী, সোনিয়া গান্ধীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অহা দিনত নিশ্চয়কৈ বৰপেটা লোকসভা সমষ্টিত আমি ৰাইজৰ লগত থাকি ৰাইজৰ কণ্ঠস্বৰ হৈ পেলাই এই গোটেই যুদ্ধখন জয় হৈ যাম বুলি আমি আশাবাদী। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বৰপেটা সমষ্টিটো এটা নতুন ৰূপ পাইছে আৰু তাতে যিগৰাকী এবাৰ বিধায়ক বৰ্তমানৰ বিধায়ক হৈছে তেওঁক মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে ফণীভূষণ চৌধুৰী। গতিকে কেনেকুৱা হ'ব পাৰে আপোনাৰ প্ৰতিদ্বন্দ্বী, আপুনি কেনেকুৱা পাইছে বুলি ভাবিছে? চাওক, যুদ্ধত নামিছোঁ যেতিয়া যুদ্ধ কৰিম আমি, আৰু প্ৰতিদ্বন্দ্বিতা আমাৰ অসম গণ পৰিষদ দলৰ লগত হ'ব। এতিয়া ৰাইজে বিচাৰ কৰিব অসম গণ পৰিষদ দল যিটো দলে অসমবাসীক বিভিন্ন ধৰণৰ বিভিন্ন সময়ত বিভিন্ন আৱেগ দিছিল, অসমীয়াত্বৰ কথা কৈছিল আৰু আমাৰ জাতিটোৰ যিটো এটা আৱেগ আছিল সেই আৱেগৰ চোলা পিন্ধিছিলে। সেই আৱেগৰ চোলা পিন্ধি পেলাই মানে সময়বিলাক যেতিয়া অতিবাহিত হৈ গ'ল, সেই কথাবিলাকত তেওঁলোকে কেনেকৈ অৱতীৰ্ণ হ'ল। যোৱা কেইদিনত আপোনালোকে দেখিছে ইয়াৰ আগতে যেতিয়া আন্দোলন হৈছিলে, সেই আন্দোলনত সময়তো অসম গণ পৰিষদ দলৰ স্থিতি কি আছিলে আৰু পিছত কি স্থিতি হ'ল। গতিকে এই কথাবিলাক অসমৰ ৰাইজে দেখি আছে। আমি স্থিতি সলনি কৰা দলৰ সৈনিক নহয়, আমি ৰাইজৰ লগত থাকি এটা স্থিতিত থাকি যুঁজ কৰিম। এই গোটেই কথাবিলাক ৰাইজে ইয়াৰ উত্তৰ দিব বা ৰাইজে ইয়াৰ বিচাৰ কৰিব। মূল ইছ্যু কি হ'ব নিৰ্বাচনী? মূল ইছ্যু এতিয়াতো আপোনালোকে দেখিছে কেনেকুৱা ধৰণে এফালে টিভিৰ পৰ্দাত এখন বেলেগ ধৰণৰ দুনিয়া চলি আছে, এনেকুৱা লাগে যেন গোটেই সুখে সন্তোষে অসমৰ মানুহ আছে। কিন্তু সঁচা অৰ্থত আমি যেতিয়া বিভিন্ন এলেকাত ঘূৰি ফুৰিছোঁ, বহু এলেকাত আপোনালোককো কৈছোঁ, কেতিয়াবা ওলালে দেখিব উন্নয়নৰ ছবিখন টিভিত এটা বেলেগ আৰু বৰপেটা লোকসভা সমষ্টিৰ বিভিন্ন এলেকাত প্ৰতিচ্ছবি বেলেগ। গতিকে এই যি মূল্য বৃদ্ধিৰ মাৰ, তাৰপিছত এই অসমৰ ৰাইজৰ ওপৰত আকৌ নতুনকৈ 16 মে'ত তালি টোপলালৈ বাংলাদেশী যাব বুলি কোৱা চৰকাৰখনে আকৌ এতিয়া আইনৰ জৰিয়তে আৰু বাংলাদেশীৰ বোজা জাপি দিব খুজিছে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ইছ্যু আছে আৰু অসমৰ ৰাইজ সচেতন, বিশেষকৈ বৰপেটা লোকসভা সমষ্টিৰ ৰাইজো সচেতন ৰাইজ। গতিকে ৰাইজে ইয়াৰ উত্তৰ দিব আৰু ৰাইজে ইয়াৰ গতি লৈ পেলাই আমাক আগুৱাই লৈ যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।